হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি আছাম পুলিচ এবি ইউবি আৰু 5 তাৰিখে হ'বলগীয়া SI পৰীক্ষাৰ বাবে এটা ইম্পৰ্টেণ্ট MCQৰ চিৰিজ আৰম্ভ কৰিছিলোঁ। তাৰ আজি 6 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ 5টা ক্লাছ যদি তোমালোকে নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ক্লাছখিনি এবাৰ চোৱাৰ বাবে, য'ত আমি বহু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। এই কুৱেশ্যনসমূহ ইণ্ডিয়ান জিকে, আছাম জিকে, ষ্টেটিক জিকে লগতে কাৰেণ্ট এফেয়াৰৰ পৰা লোৱা হৈছে। আজিৰ ক্লাছত আমি 25টা MCQ আলোচনা কৰিম আৰু এই 25টা MCQত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হ'ল, ভাৰতৰ সংবিধানৰ মতে সম্পত্তিৰ অধিকাৰ হৈছে অপশ্যন 1 মৌলিক অধিকাৰ, অপশ্যন 2 নিৰ্দেশাত্মক নীতি, অপশ্যন 3 আইনী অধিকাৰ, অপশ্যন 4 সামাজিক অধিকাৰ। 4টা অপশ্যনৰ ভিতৰত উত্তৰ হ'ব আইনী অধিকাৰ। সম্পত্তিৰ অধিকাৰটো আইনী অধিকাৰ হিচাপে ধৰা হয়। মই যিখিনি এক্সপ্লেইন কৰি যাম সেইখিনি মনত ৰখাৰ চেষ্টা কৰিবা, যাতে এক্সামত এই টপিক ৰিলেটেড যদি আন কিবা কুৱেশ্যন আহে তোমালোকে এৰি নাহা। যিহেতু এটা প্ৰতিযোগিতামূলক পৰীক্ষাত 1 মাৰ্ক কিমান ইম্পৰ্টেণ্ট হয় তোমালোক সকলোৱে ভালকৈ বুজি পোৱা। তাৰ বাবে মই যি এক্সপ্লেইন কৰি যাম সেইখিনি মনত ৰখাৰ চেষ্টা কৰিবা। আৰম্ভণিত ভাৰতৰ সংবিধানত 7 প্ৰকাৰ মৌলিক অধিকাৰ আছিল, কিন্তু পৰৱৰ্তী সময়ত সংবিধান সংশোধনৰ যোগেদি সম্পত্তিৰ অধিকাৰটো যি মৌলিক অধিকাৰ আছিল তাৰ পৰা পৃথক কৰি ইয়াক লিগেল ৰাইট হিচাপে আৰ্টিকেল 300ত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ বাবে বৰ্তমান সময়ত ভাৰতৰ সংবিধানত 6 প্ৰকাৰ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। যদি তোমালোকে মোৰ ইণ্ডিয়ান পলিটিৰ ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছখিনি এবাৰ চোৱাৰ বাবে, য'ত আমি ইণ্ডিয়ান পলিটিৰ আৰম্ভণিৰ পৰা শেষলৈকে গুৰুত্বপূৰ্ণ MCQৰ লগতে কনচেপ্টসমূহ আলোচনা কৰিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 2, ভৌমবংশৰ ৰাজধানী ক'ত আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ আছিল ভৌমবংশৰ ৰাজধানী, আৰু ভৌমবংশটো আছিল প্ৰাগ-ঐতিহাসিকৰ এটা বংশ। প্ৰাগ-ঐতিহাসিক যুগৰ ইতিহাস যি আমি পঢ়োঁ তাৰে এটা বংশ হ'ল ভৌমবংশ। তাত 3টা বংশ আছিল, অসুৰ বংশ, ভৌমবংশ আৰু দানৱ বংশ। নেক্সট কুৱেশ্যন নম্বৰ 3, বুচুডিমা উৎসৱ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টা হ'ল তিৱা জনগোষ্ঠী, অপশ্যন নম্বৰ 2 ৰাভা জনগোষ্ঠী, অপশ্যন নম্বৰ 3 মিচিং জনগোষ্ঠী, অপশ্যন 4 ডিমাচা জনগোষ্ঠী। উত্তৰ হ'ব ডিমাচা জনগোষ্ঠীয়ে বুচুডিমা উৎসৱ উদযাপন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 4, আটাইতকৈ পুৰণি বেদখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ঋগ্বেদ। বেদ 4খন আছে, এই 4খন বেদৰ ভিতৰত আটাইতকৈ পুৰণি ঋগ্বেদ হয়। আৰু যদি কুৱেশ্যন এটা আহে কোনখন বেদত কলা যাদুৰ বিষয়ে বৰ্ণনা কৰা হৈছে, উত্তৰ হ'ব অথৰ্ব বেদত কলা যাদুৰ বিষয়ে বৰ্ণনা কৰা হৈছে, যাৰ কাৰণে এই বেদক ব্লেক মেজিক বেদ বুলিও জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 5, কোন চনত ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1935 চনত ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা কৰা হয়। ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছিল? মুম্বাইত। যোৱা ক্লাছত আমি কুৱেশ্যনৰ আনচাৰটো কৰি গৈছোঁ, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 6, মানাস ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বাক্সা জিলাত মানাস ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। বাক্সা আৰু চিৰাঙত এই দুখন জিলাৰ মাজত মানাস ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। যদি কোনোবা অপশ্যনত বাক্সা দিয়া নাথাকে তেনেহ'লে চিৰাং দিয়া থাকিব,
আৰু চিৰাং যদি থাকে তেনেহ'লে বাক্সাত দিয়া নাথাকে, দুটাৰ পৰা এটা থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 7, কামৰূপত কোনজন ৰজাই প্ৰথমবাৰৰ বাবে অশ্বমেধ যজ্ঞ পাতিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মহেন্দ্ৰ বৰ্মন বংশৰ প্ৰথমজন ৰজা, লগতে বৰ্মন বংশৰ প্ৰথমজন ৰজা, যিজন ৰজাই অশ্বমেধ যজ্ঞ পাতিছিল। ইয়াৰ উপৰিও তেওঁ আছিল কামৰূপৰ প্ৰথমজন ৰজা, যিজনে এই যজ্ঞ পাতিছিল। বৰ্মন বংশৰ প্ৰথমজন ৰজা আছিল পুষ্যপতি বৰ্মন, আৰু বৰ্মন বংশৰ শেষৰ ৰজা আছিল ভাস্কৰ বৰ্মন। এইখিনি ক্লাছ আমি আছাম হিষ্ট্ৰীৰ A to Z কনচেপ্ট প্লাছ MCQ সমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত আছাম হিষ্ট্ৰীৰ ক্লাছ আছে, সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ক্লাছখিনি এবাৰ চোৱাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 8, সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব B.R. আম্বেদকাৰ আছিল সংবিধান সভাৰ যি খচৰা সমিতিৰ গঠন কৰা হৈছিল তাৰ সভাপতি। ড্ৰাফটিং কমিটি। কুৱেশ্যন যদি আহে, ড্ৰাফটিং কমিটিৰ গঠন কোন চনত কৰা হৈছিল? 1947 চনত ড্ৰাফটিং কমিটিৰ গঠন কৰা হৈছিল। 1946 চনত সংবিধান সভাৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালৰ সময়ক মোগল সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয়? অপশ্যন 4টা হ'ল আকবৰ, জাহাংগীৰ, শ্বাহজাহান আৰু ঔৰংজেব। উত্তৰ হ'ব শ্বাহজাহানৰ ৰাজত্বকালত মোগল সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয়। যদি এক্সামত কুৱেশ্যন আহে, কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত অসমৰ সোণালী যুগ বুলি কোৱা হয়? উত্তৰ হ'ব আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত অসম সাম্ৰাজ্যক সোণালী যুগ বুলি কোৱা হয়। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 10, কোনখন দেশে 2024 চনৰ মহিলা T20 বিশ্বকাপ ক্ৰিকেটৰ খিতাপ দখল কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নিউজিলেণ্ডে 2024 চনৰ T20 ক্ৰিকেট মহিলা বিশ্বকাপৰ খিতাপ দখল কৰিছে। আৰু নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা, নিউজিলেণ্ডে কাক পৰাস্ত কৰিছিল? দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল, আৰু দক্ষিণ আফ্ৰিকা ফাৰ্ষ্ট ৰানাৰ আপ আছিল 2024 চনৰ T20 বিশ্বকাপ। পুৰুষ বিশ্বকাপৰ লগত মহিলা বিশ্বকাপৰো তেওঁলোকে ৰানাৰ আপ আছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম নগৰখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গুৱাহাটী হ'ল উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম নগৰ। নেক্সট কুৱেশ্যন নম্বৰ 12, ইন্দ্ৰমালতী ছবিখন কোন চনত মুক্তি লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1939 চনত ইন্দ্ৰমালতী ছবিখন মুক্তি লাভ কৰিছিল। এই ছবিখনৰ নিৰ্মাতা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু এয়া ছবি আছিল তেওঁৰ দ্বিতীয়খন ছবি। প্ৰথমখন ছবি আমি গম পাওঁ জয়মতী। আৰু জয়মতী ছবিখনক কোৱা হয় অসমীয়া ছবিৰ ভেটি স্থাপন কৰিছিল জয়মতী ছবিখনে। নেক্সট কুৱেশ্যন নম্বৰ 13, ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সুকুমাৰ সেন আছিল ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত। যদি এক্সামত কুৱেশ্যন আহে, বৰ্তমান ভাৰতৰ নিৰ্বাচন আয়ুক্ত কোন হয়? উত্তৰ হ'ব ৰাজীৱ কুমাৰ বৰ্তমান ভাৰতৰ নিৰ্বাচন আয়ুক্ত হয়। মনত ৰাখিবা, এক্সামত আহিব পাৰে কুৱেশ্যন, বৰ্তমানৰ কোন হয়? কাৰেণ্ট এফেয়াৰৰ ফালৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন নম্বৰ 14, কোনজন আহোম স্বৰ্গদেউৱে ৰাজধানী চৰাগুৱাত স্থাপন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আহোম স্বৰ্গদেউ চুডাংফাই ৰাজধানী চৰগুৱাত স্থাপন কৰিছিল।
আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ আৰু চৰাইদেউৰ পৰা আহোম স্বৰ্গদেউ চুডাংফাই ৰাজধানী চৰাগুৱালৈ স্থানান্তৰিত কৰিছিল। কুৱেশ্যন নম্বৰ 15, যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পতঞ্জলি। পতঞ্জলি আছিল যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক। যিসকলে আজিৰ ক্লাছটো লাইক নাই কৰা সকলোক ৰিকুৱেষ্ট কৰিছো এটা লাইক কৰি দিয়া। তোমালোকৰ এটা লাইকে আমাক মোটিভেট কৰে এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ প্ৰস্তুত কৰাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 16, ভাষাভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথম ৰাজ্যখনৰ হ'ল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অন্ধ্ৰপ্ৰদেশ ভাৰতৰ প্ৰথমখন ৰাজ্য যি ৰাজ্য ভাষাভিত্তিত ৰাজ্য হিচাপে গঠন হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 17, কোন দেশে 2024 চনৰ থমাছ কাপৰ খিতাপ দখল কৰিছিল? এক্সামত কুৱেশ্যন আহিব পাৰে থমাছ কাপ কিহৰ লগত জড়িত? থমাছ কাপ বেডমিণ্টনৰ লগত জড়িত হয় আৰু 2024 চনৰ থমাছ কাপৰ খিতাপ চীনে দখল কৰিছে। চীনে ইণ্ডোনেছিয়াক পৰাস্ত কৰি এই খিতাপ দখল কৰিছে। 2024 চনত থমাছ কাপৰ খিতাপ দখল কৰিছে চীনে আৰু ৰানাৰ্ছ আপ আছিল ইণ্ডোনেছিয়া। থমাছ কাপ বেডমিণ্টনৰ লগত জড়িত হয়। নেক্সট কুৱেশ্যন নম্বৰ 18, কোন চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হয়। নেক্সট কুৱেশ্যন নম্বৰ 19, এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিল? অপশ্যন 1 নিপ বৰুৱা, অপশ্যন 2 জাহানু বৰুৱা, অপশ্যন 3 ফণী শৰ্মা, অপশ্যন 4 ডক্টৰ ভূপেন হাজৰিকা। 4টা অপশ্যনৰ ভিতৰত উত্তৰ হ'ব ডক্টৰ ভূপেন হাজৰিকা আছিল এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকক ৰিকুৱেষ্ট কৰিছো যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থয় এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পোৱাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 20, কৌটিল্য কাৰ ৰাজসভাৰ মন্ত্ৰী আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাৰ কবি আছিল কৌটিল্য। নেক্সট কুৱেশ্যন নম্বৰ 21, কোন চনত ভাৰতৰ সংবিধানখনক কাৰ্যকাৰী কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1950 চনৰ 26 জানুৱাৰী ভাৰতৰ সংবিধানক কাৰ্যকাৰী কৰা হৈছিল। যদি এক্সামত কুৱেশ্যন সোধে কোন চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল? গৃহীত হৈছিল 1949 চনৰ 26 নৱেম্বৰ। গৃহীত হৈছিল আৰু কাৰ্যকাৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী। গৃহীত 49 আৰু কাৰ্যকাৰী 50। নেক্সট কুৱেশ্যন নম্বৰ 22, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গভৰ্ণৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে? উত্তৰটো মোক কমেণ্ট কৰি জনাবা। নেক্সট কুৱেশ্যন নম্বৰ 23, কোন চনত ভোগেশ্বৰ বৰুৱাক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1966 চনত ভোগেশ্বৰ বৰুৱাক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 24, নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অৰুণাচল প্ৰদেশত নামদফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান হ'ল নামদফা ৰাষ্ট্ৰীয় উদ্যান। যদি অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কুৱেশ্যন আহে উত্তৰ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান নামদফা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, আজিৰ শেষৰটো কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মনালিছা বৰুৱা মেহতা আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা। তো বন্ধুসকল আজিৰ 25টা কুৱেশ্যনত
কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। ইয়াৰ উপৰিও এটা কুৱেশ্যন হোমৱৰ্ক হিচাপে দিছোঁ, সেই কুৱেশ্যনটোৰ উত্তৰ মোক কমেণ্ট কৰি জনাবা। আজিৰ ক্লাছটো চাই যদি ভাল পোৱা, ক্লাছটো লাইক কৰি শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত। ইয়াৰ উপৰিও আমাৰ চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব নাই কৰা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থয়। আজিৰ ক্লাছত এইখিনি আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটা ভিডিঅ'লৈ। আজিলৈ ইমানে। থেংক ইউ।